উপাধিটো আমাৰ অসমত বহুতেই খ্যাত কিন্তু আপোনালোকে জানেনে ভূঞা উপাধিটো আমি ভাৰতৰ অন্য কিছুমান ৰাজ্যতো বিচাৰি পাওঁ যেনেকৈ ওড়িশাত পাউৰি ভূঞা খণ্ডায়ত ভূঞা ঠিক তেনেধৰণে ঝাৰখণ্ড বিহাৰ আৰু ৱেষ্ট বেংগল তাৰ লগতে কিছু অংশ মধ্যপ্ৰদেশ আৰু বৰ্তমান সময়ত বাংলাদেশতো ভূঞা শব্দটো উৎপত্তি আছে আমাৰ সংস্কৃত শব্দ ভূমিৰ পৰা ভূমিৰ অধিকাৰীসকলক বহু সময়ত ভূঞা বুলি কোৱা গৈছিল প্ৰাচীন কালত বহু সময়ত ৰজা মহাৰাজাসকলে এনে কিছুমান বিষয়ববীয়া কিছুমান অঞ্চলৰ দায়িত্ব দিছিলে সেই অঞ্চলৰ শাসন প্ৰণালী চাবৰ কাৰণে প্ৰশাসন চাবৰ কাৰণে আৰু লগতে কৰ কাটল ইত্যাদি সংগ্ৰহ কৰিবৰ কাৰণে কিন্তু যেতিয়া মহাৰাজা কেন্দ্ৰত দুৰ্বল হৈ পৰে বা উত্তৰাধিকাৰীসমূহ দুৰ্বল হৈ পৰে এইসমূহ ভূঞাই নিজকে স্বতন্ত্ৰ ঘোষণা কৰে আৰু বহু সময়ত সৰু সৰু ৰজা হিচাপেও নিজকে স্থাপন কৰিবলৈ সক্ষম হয় আৰু সেইদৰে আমি ভূঞাসকলৰ উপাধিটো কেৱল অসমতেই নহয় বাকী কিছুমান ৰাজ্যতো দেখিবলৈ পাওঁ ভাৰতৰ লগতে অসমৰ ৰাজনৈতিক ব্যৱস্থা ইতিহাস আমাৰ অৰ্থনৈতিক ব্যৱস্থা ইত্যাদিৰ কথা আপোনালোকৰ কাৰণে এপিএসসি বা ইউপিএসসিৰ কাৰণে যদি প্ৰস্তুতি চলায় বিশেষভাৱে গুৰুত্বপূৰ্ণ এই সকলোবিলাক বিষয়বস্তু সামৰি আমাৰ এটা বিশেষ কোৰ্স career class launch কৰিছে এই কোৰ্সটোত আপোনালোকে যোগদান কৰি আপোনালোকৰ প্ৰস্তুতি সবল কৰিব পাৰিব যোগদান কৰিবৰ কাৰণে আমাৰ অফিচিয়েল নম্বৰ 6003370066 ত যোগদান কৰক